ইমান দিনে মোক দেখা নাছিলা নেকি? দেখিছিলোঁ, কিন্তু এই সাজত দেখা নাছিলোঁ। জীৱনটোক লৈ আমি ইমানেই ব্যস্ত হৈ পৰিছোঁ যে পৰিয়াল বুলি যে কোনোবা আছে পাহৰিয়েই পেলালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই আকাশ আৰু তৰাৰ প্ৰেম কাহিনীৰ পঞ্চমটি খণ্ডলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বলকচোন বন্ধুসকল, আকাশ আৰু তৰাৰ প্ৰেম কাহিনীনো কিমান দূৰ আগুৱাই গৈছে পঞ্চমটি খণ্ডৰ মাজেৰে আমি আগুৱাই যাওঁ। আজি ৰাতিপুৱাই আকাশক ফোন কৰি মাতি পঠালোঁ। সি 1 ঘণ্টাত আহিম বুলি কৈ এতিয়াও আহি পোৱা নাই। বিয়া এখন খাবলৈ যাব লাগে। ইমান সময় আহি নোপোৱাৰ বাবে মনে মনে খংটো উঠি আহিছে। হাতত ফোনটো লৈ আকাশলৈ ফোনটো কৰিব লওঁতে বাহিৰৰ পৰা মাত লগালে। তৰা, তৰা। 1 মিনিট। ঠিক আছে। ৰবা, গৈ আছোঁ। তৰাই ভিতৰৰ পৰা ওলাই অহাত দেখা পালোঁ। সেউজীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধি তাই ওলাই আহিছে। সেউজীয়া কাপোৰযোৰে যেন তৰাৰ সুন্দৰতাত আৰু এক ৰহন খানি দিছে। কাপোৰযোৰ যেন কোনোবা বনোৱাই বৰ সযতনেৰে তৰাৰ বাবেহে সাজি উলিয়াইছিল। তাইক তেনে সাজত দেখা পাই মোৰ হৃদয়ৰ কোনোবা এটা কোণত প্ৰেমৰ এক বুজাব নোৱাৰা অনুভূতি জাগি উঠিছিল। আকাশ, আকাশ। কি হ'ল? এনেকৈ কি চাই আছা? তোমাকে চাই আছো। কিয়? ইমান দিনে মোক দেখা নাছিলা নেকি? দেখিছিলোঁ, কিন্তু এই সাজত দেখা নাছিলোঁ। যদি দেখিছিলা তেন্তে কিয় এনেকৈ চাই আছা? এতিয়া যদি চোৱা হ'ল, ব'লা সোনকালে, বহুত দেৰি হ'ল নহয়। ব'লা। কিমান দূৰ হ'ব বাৰু বিয়াখনলৈ? যদি আমি ৰাস্তাৰে যাওঁ তেনেহ'লে আধা ঘণ্টামান লাগিব, আৰু যদি পথাৰৰ মাজেদি যাওঁ তেনেহ'লে 10-12 মিনিটমানত আমি গৈ বিয়া ঘৰত উপস্থিত হ'মগৈ। এতিয়া তুমি কোৱা, কোনফালেদি যাবা? ৰাস্তাৰে যাবা নে পথাৰৰ মাজেদি যাবা? এতিয়া ৰাস্তাৰে যাওঁ ব'লা। ঘৰলৈ অহাৰ সময়ত পথাৰৰ মাজেৰে আহিম, নে কি কোৱা? তুমি যি ভাল দেখা সেইটোৱে কৰোঁ। আচ্ছা, মোক এটা কথা কোৱাচোন। তুমি যে কৈছা বিয়াখন তোমালোকৰ পৰিয়ালৰ বুলি, কোন পৰিয়ালনো? তোমালোকৰ কোন আছে আমাৰ ইয়াত? মোৰ দেউতাৰ মোমায়েকৰ পুতেকৰ। মই গমেই পোৱা নাছিলোঁ নহয় ইয়াতো যে আমাৰ কোনোবা পৰিয়ালৰ মানুহ আছে। সিদিনা দেউতাই কওঁতেহে গম পালোঁ ইয়াতো যে কোনোবা আলহী আছে। তোমালোকৰ মাজত অহা যোৱা নাই নেকি? তেনেকৈ অহা যোৱা নহয়ও। যদি অহা যোৱাই নহয় তেনেহ'লে আজি বিয়ালৈ কিয় ওলাইছা? ওচৰতে আছোঁ বাবেহে, নহ'লেনো ক'ত গ'লো হয়। এইবোৰ বিয়া সভা খাবলৈনো আজিৰ সময়ত কোনে ইমান সময় নষ্ট কৰে? এতিয়া ওচৰতে আছোঁ বাবেহে, নগ'লে বেয়া পাব বুলি যাবলৈ ওলাইছোঁ। বাৰু তৰা, তুমি মোক এটা কথা কোৱাচোন। তোমালোকৰ পৰিয়ালৰ মানুহ ক'ত ক'ত আছে তুমি জানানে? দেউতাই কোৱা মতে অসমৰ বহু ঠাইত আছে, কিন্তু মই চিনি নাপাওঁ, বুজিছা। আৰু তোমাৰ দেউতাই সকলোবোৰ চিনি পায় নে নাপায়? দেউতাই সকলোকে চিনি পায়, কিন্তু আমিহে নাপাওঁ। কেনেকৈনো পাবা? পৰিয়াল চিনি পাবৰ হ'লে তুমি সেই ঠাইলৈ যাব লাগিব, নহ'লে তেওঁলোকৰ লগত কথা বতৰা পাতিব লাগিব। তোমাৰতো সময়েই নাই তেওঁলোকৰ লগত কথা বতৰা পাতিবলৈ বা তেওঁলোকৰ ঘৰলৈ অহা যোৱা কৰিবলৈ। যাবলৈনো আজিকালি কাৰ হাতত সময় আছে? সকলোৱে দেখোন ব্যস্তই থাকে। সেইটো হয়, তাৰ মাজতেও কেতিয়াবা সময় উলিয়াই যাব লাগে, বুজিছা। আজি তোমাক কেইটামান কথা কওঁ, তুমি মোক বেয়া নাপাবা। আচলতে কি জানা তৰা, আমি যে মানুহক কওঁ আমাৰ অমুকত পৰিয়াল আছে, আমাৰ তমুকত পৰিয়াল আছে, আমাৰ পৰিয়ালটো ইমান ডাঙৰ। সেই পৰিয়াল কি বস্তু ভালদৰে বুজি পোৱা নে? যদি নাজানা মই কওঁ শুনা। পৰিয়াল মানে সেইটো নুবুজায় যাৰ ঘৰত তুমি সদায় গৈ মাছে মঙহে খাই ঘূৰি অহাটো। পৰিয়াল হৈছে বিপদৰ সময়ত আগবাঢ়ি অহা সহায়ৰ এখন হাত। আজি তোমাক এটা
সৰু উদাহৰণ দি মই বুজাব বিচাৰিছোঁ। ধৰি লোৱা তুমি এখন অজান ঠাইলৈ কিবা কাৰণত গৈছিলা। সেই ঠাইত তুমি কিবা এটা বিপদত পৰিলা। সেই ঠাইৰ মানুহ তুমি কাকো চিনি নোপোৱা, কিন্তু তোমাৰ মা দেউতাই জানে সেই ঠাইত তোমাৰ পৰিয়ালৰ কোনোবা মানুহ আছে। তুমি চিনি নোপোৱা কাৰণ তুমি তেওঁলোকৰ লগত অহা যোৱা নকৰা বা তেওঁলোকৰ লগত তোমাৰ কথা বতৰা নহয়। যদি সেই ঠাইৰ পৰিয়ালৰ মানুহখিনিৰ লগত তোমাৰ চিনা জানা থকা হ'লে সেইদিনা বিপদত তোমাক তেওঁলোকে কিবা নহয় কিবা উপায়েৰে সহায় কৰি লৈ গ'ল হয়। সেইবাবেই কওঁ, পৰিয়াল হৈছে মানুহৰ বাবে এটা অতি প্ৰয়োজনীয় সম্বন্ধ, যিটো সম্বন্ধই কেতিয়াবা তোমাক এনেকুৱা সময়ত সহায়ৰ এখন হাত দিয়ে যিটো তুমি কল্পনাই কৰিব নোৱাৰা। সেইবাবে মই সকলোকে কওঁ, পাৰিলে ব্যস্ততা জীৱনৰ মাজত পৰিয়ালৰ মানুহবোৰকো অলপমান সময় দিব লাগে। তেওঁলোকৰ লগতো কথা বতৰা পাতি মাজে মাজে তেওঁলোকৰ লগত চিনা পৰিচয় হৈ থাকিব লাগে। কি ঠিক, কেতিয়াবা তুমি বিপদত পৰিলে সেইসকলে আহি তোমাক উদ্ধাৰ কৰি লৈ যাব পাৰে। হওঁতে কথাটো সঁচা, তুমি কিন্তু কথাষাৰ ঠিকেই কৈছা। জীৱনটোক লৈ আমি ইমানেই ব্যস্ত হৈ পৰিছোঁ যে পৰিয়াল বুলি যে কোনোবা আছে পাহৰিয়েই পেলালোঁ। আজি তুমি কোৱা কথাকেইটাই মোক ভালকৈ বুজাই দিলে যে পৰিয়াল এজন মানুহৰ জীৱনত কিমান প্ৰয়োজনীয় হয়। পাৰিলে মাজে সময়ে তুমিও তোমাৰ পৰিয়ালৰ মানুহৰ লগত কথা পাতিবা, তেওঁলোকৰ খবৰ খাতি ল'বা। চাবা তুমি গোটেই পৰিয়ালটো চিনি পোৱা হৈ যাবা। ঠিক আছে, কথা পাতি পাতিচোন আমি বিয়া ঘৰে পালোঁ আহি। ব'লা ব'লা, এতিয়া কথা পাতি নাথাকোঁ, বিয়া ঘৰলৈ যাওঁ। বিয়াখন খাই সোনকালে ওলাই যাব লাগিব, বেলিও লহিয়াব হ'ল। বন্ধুসকল, আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটো লাহে লাহে কিমান দূৰ আগুৱাই গৈছে সেইটো জানিবৰ বাবে আপোনালোকে অহাটি খণ্ডলৈ অপেক্ষা কৰিব লাগিব। যদি আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।